guys, welcome back to my another video. So another video তোমালোকক সকলোকে স্বাগতম আৰু আজি ইমান সোনকালে উঠিলো নহয় আজি 4টা বজাতে উঠিলো আৰু টোপনি পুৰা নহল মানে কাৰেণ্টটো আধাতে ৰাতিটোতে কাৰেণ্টটো গ'ল গেছৰ টোপনি ভাঙি গ'ল তাৰ পৰা আৰু এতিয়া আকৌ চকু গিলাত টোপনি লাগিছে ভাল টোপনি পুৰা নহল আৰু ৰাতিপুৱা শুই উঠি আজি পুৰা ফ্ৰেছ মৰ্নিং ফ্ৰেছ ভিডিঅ' ষ্টাৰ্ট কৰিছো সো বল আজি ভিডিঅ'টো ষ্টাৰ্ট কৰো সো গাইস আজি ৰাতিপুৱা জলদি খাব লৈছো মানে আজি ৰাতিপুৱা সোনকালে উঠিছিলো 4টা মান বজাত উঠিলো আৰু সেইটো কাৰণে ৰাতিপুৱা ৰুটি বনালো আৰু এয়া ৰুটি লৈছো লগতে এয়া কণী চনি আৰু কিবা লোকেল কুকুৰা কালি মাৰিছিলে মানে তাতে অলপ মান লৈছো সো মই মানে ৰুটিটো খালো এতিয়া বেছি টাইম নাই হোৱা এতিয়া 9টা বাজি গৈছে আৰু ৰাতিপুৱা জলদি খাইছো মানে সোনকালে ভোক লাগিলে আজি ৰাতিপুৱা জলদি উঠা হ'ল আৰু বাকি ভিডিঅ'টো কৰি আছো সো চাই এয়া হাঁহকেইটা গা ঘটলি আছে আৰু এয়া আজি বতৰটো অকণমান এনেকুৱা ৰ'দ ওলাইছে আজি গম পাইছানে কালি বৰষুণ দি আছিলে আৰু আজি একদম পুৰা বতৰ ফৰকাল একেবাৰে ধুনীয়াকৈ ডাৱৰ আছে আকাশত আৰু সেইফালে মই কাপোৰ এখিনি ধোৱা আছে আৰু লেপছেপ কিবা মেলি থোৱা আছে আৰু ৰ'দটোৰ কাৰণ ওলাইছে যে আজি বহুত দিনৰ মূৰত ৰ'দটো আগত লাগিছে কাৰণ কাপোৰ ধোৱা হোৱা আছিলে সেইদিনা হৈছে আৰু এইফালে আজি বতৰটো অলপমান এনেকুৱা এয়া দেখিছেনে একদম ধুনীয়া আকাশৰ ভিউ এটা আহি আছে তাতে আৰু মই এটা পুনে ভাত পানী খাই আৰু আজৰি হৈ কিনে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ কালি যে কৈছিলোঁ গাইছ ইনষ্টাগ্ৰামৰ গ্লিচ বুলি সেইটো মাত্ৰ কেইদিনমানৰ কাৰণেহে কিমান দিনৰ কাৰণে থাকে নাজানে তোমালোকেও এবাৰ ট্ৰাই কৰি চাব পাৰা মানে সেই কপি লিংকটো কাম কেনেকৈ কৰে জানানে তোমালোকে এতিয়া মোৰ এতিয়া আছে তোমাৰ 4000 কিমান ফলোৱাৰ্ছ আৰু 4000 ফলোৱাৰ্ছৰ ভিতৰত মই এতিয়া এটা ভিডিঅ' আপলোড কৰাৰ লগে লগে মোৰ এইখিনি ৰেগুলাৰ ভিউৱাৰ্ছ থাকে ন এতিয়া মই এটা ভিডিঅ' আপলোড কৰাৰ লগে লগে ভিউৱাৰ্ছখিনিয়ে চাই ভিডিঅ'টো সিহঁতৰ ওচৰলৈ যায় চ' মোৰ এটা ৰেগুলাৰ এইখিনি ভিউৱাৰ্ছ আছে যিমান নহওক মানে 300 500 1000 সেনেকৈ এইখিনি ৰেগুলাৰ ভিউৱাৰ্ছ আছে আৰু সেই ভিউৱাৰ্ছখিনিক যেতিয়া নতুন মানুহৰ মানে কমেণ্ট কৰে মানে এতিয়া ধৰি লওক মই এটা ৰিল পষ্ট কৰিছোঁ ন সেই ৰিলটোত এতিয়া তোমালোকে মোৰ মানে ভিডিঅ'টো লিংকটো কপি কৰি মোক কমেণ্টত দিবা তেতিয়া শ্ব' হ'ব তোমালোকৰ প্ৰফাইলটো তেতিয়া মোৰ ফলোৱাৰখিনি তোমালোকৰ প্ৰফাইলটো চাব পাৰে বা নাচাব পাৰে আৰু তেনেকৈ ফলোৱাৰ বাঢ়ে যদি মন যায় ইজনে সিজনক ছাপোৰ্ট কৰিম বুলি ভাবে তেতিয়া মানে ফ'ল' কৰিব আৰু তোমালোকে বেক দিবা চ' তেনেকৈ গ্লিচটো কাম কৰে চ' গম পাইছা এইটো একো মেজিক নহয় চ' এইটো মানে কোনো এজনে কোনেকৈ ফ'ল' কৰিব পাৰে কোনে কাম নকৰিব পাৰে এইবোৰ মানে একো হেৰি নাই সেইটো কাৰণে এইটো একো মেজিক নহয় তোমালোকে নাভাবিব যে এতিয়া মই কাৰোবাৰ কপি লিংক কৰিলোঁ অলপ দেৰি পিছতে ফলোৱাৰ একদম পূৰা লাখে বাঢ়িছে বুলি এইটো কেতিয়াও নহয় চ' সেইটোৱে কথা আৰু এনেকৈ কৰি মই ইউটিউবতে কৰিছোঁ চ' ইনষ্টাগ্ৰামতো কালি মই এটা ভিডিঅ' বনাইছিলোঁ তাত কৰিছিলোঁ বাৰু চ' গাইজ মানে মই 12টা বজাত শুইছিলোঁ আৰু শুই কিনে এতিয়া 3টা বজাত উঠিছিলোঁ মানে ইমান বেছি টোপনি হৈছিলে আৰু গৰমটো ক'বই নালাগে ফেন নোহোৱাকৈ থাকিবই নোৱাৰিছিলোঁ তাতে ফেন দুখনমান বেয়া হৈ আছে আমাৰ আৰু এইফালে আলিত আহিছোঁ আলিত মানে কাপোৰ কেইটামান ভৰাবলৈ আছিলে আৰু এতিয়া ইমান দেৰি শুলোঁ নহয় 11টা বজাৰ পৰা শুই গাইজ 3টা বজাত উঠিছোঁ চ' এতিয়া মই আলিত আছোঁ আৰু ইয়াৰ বতৰ দেখি পাইছে এতিয়া 4টা বাজি পাৰ হৈ গ'ল 5টা বাজি হৈ গ'ল আৰু মই এতিয়া আলিতে আছোঁ কাপোৰ কেইটামান নাছিলে যে এতিয়া ভৰাই লৈ গ'লোঁ তাকে এতিয়া ভিতৰলৈ যাওঁ খানা পিনা বনাই আছোঁ আৰু ৰাতিৰ কাৰণে একেবাৰে আৰু সিহঁতৰ গাইজ জানানে লাওবোৰ ইমান লাগি আছে এয়া পূৰা ঢেৰ লাও লাগি আছে ই মজাছে বিকিব পাৰিব এইফালে পূৰা সেইফালে ৰঙালাও লগোৱা আছে সেইটো চাইডত চাগে ৰঙালাও এনেকৈ কিনি তাৰপৰা এইখিনি লাও হয় আৰু এইফালে গাইজ এইখিনি মানে কিবা লগোৱা আছে আমাৰ ঘৰত মই নিজে জানো কি বস্তু হয় কিহৰ পুলি হয় জানো জলকীয়া হয় নেকি জলকীয়াই হ'ব লাগে মানে এইখিনি ছাগলী হেৰিয়ত এইখিনি পূৰা সাৰৰ কাম কৰোঁ ন সেইটো কাৰণে ইয়াতে মানে দিয়া আছে এইখিনি ওলালেহে গম পাম এই পুলিটো দেখিটো লাগিছে জলকীয়া হয় জলকীয়াই হয় নেকি মই নাজানো আইতা লগোৱা আছে চ' ডাঙৰ হ'লে মই দেখাম গাইজ চাবা কি ওলাই আৰু এইফালে ছাগলীজনী সোমাবলৈ হৈ গ'ল এতিয়া এখন অকণমান খুলি হয়তো যিহেতু তাই সোমাব ন তাই নিজে নোসোমায় মই আনি কিনে সোমাব লাগিব আৰু জানাই দেখোন গধূলি হ'লে কামৰ কেনেকুৱা ভিৰ হৈ যায় আৰু এতিয়া ঢেৰ কাম আছে কাপোৰ কানি ভৰোৱা মেলা আকৌ পাৰ পোৱালিটোক মানে খুৱাব লাগিব চাউল খুৱাব লাগিব তাক অথনিতে খুৱাম মানে এতিয়া আকৌ ভোক লাগিব কিজনী পূৰা হাল্লা কৰি আছে পিপি পাপা কৰি আছে পূৰা কাণ টানমে দেখোন কিনে আৰু কেইটামান বস্তু নিজে খাব পাৰিব বাৰু এতিয়া মই কেনেকৈনো শিকাম কেনেকৈ খাব লাগে মই নিজেও নাজানো কেনেকৈ খুৱাব লাগে সিহঁতক চ' এনেই মুখখন মেলি কিনে চাউল কেইটামান তিয়াই কিনে খুৱাই দিছোঁ আৰু তেনেকৈ এতিয়া পাখি ওলাইছে আৰু কেইদিনমান পিছত উৰিব আৰু এতিয়া কাম কেইটামান আছে গাইজ পটককৈ কৰিলোঁ আৰু ভাত পানীও লগতে বনাই আছোঁ ৰাতিৰ কাৰণে আকৌ নবনাওঁ আৰু বহুত বেছি গৰম মানে আৰু লোকৰ হেৰিয়ত
লোকে দেৰিকৈ বনালেও হৈ যায়, কিন্তু খালি মোৰ বহুত সোনকালে বনাইছোঁ। এতিয়া 5টা বজাতে বনাইছোঁ আৰু বাকী এতিয়া কামখিনি কৰিলোঁ, তাৰপৰা আকৌ বাকী ভিডিঅ'ত পিছত দেখাই আছোঁ। চ' গাইছ, ৰাতি কি বনাম কি নবনাম কৰি কিনে এয়া কালি মানে বজাৰৰ পৰা যিহেতু বিন আনিছিলে তাকে ভাজি দিওঁ। পিঁয়াজটো দেখি পাইছে নে গেছ, ইমান অকণমানি, অলপ মানে বেছি ডাঙৰ পিঁয়াজ আনিলে বেয়া, সেইটো কাৰণে মই সৰু পিঁয়াজ আনিব গৈছিলোঁ। এইটো এটা দিলে মানে হৈ যায়, মই বেছি পিঁয়াজ নিদিওঁ যে। আৰু এইফালে বিন আছে, এই বিনখিনি এতিয়া কাটোঁ। এয়া এতিয়া 5টা বজাতে কাটোৱে মানে, আৰু পিছত বহুত বেছি গৰম উঠিব কাৰণে ভাবিছোঁ এতিয়া এই বিনখিনি কাটি লওঁ। চব্জিটো বনালোঁ মানে ভাতটো বনালোঁ ৰাতিৰ কাৰণে। এতিয়া আৰু ভাত নাখাওঁ, এতিয়া 5টা বজাৰ চাহহে খাম অলপ পিছত। আৰু এতিয়া চব্জিটো কাটি কিনে তাৰপৰা দাইল অলপ বনাই কিনে ভাতটো বনাব লাগিব। চ' মই কামবিলাক কৰি দিওঁ, তাৰপৰা দেখাই আছোঁ। চ' গাইছ, আন্ধাৰ হৈ গ'ল আৰু এতিয়া 6টা বাজি গ'ল। আৰু এতিয়া দেখি পাইছা চাগে আন্ধাৰ হৈ গ'ল, গোটেই চাৰিওফালৰ পৰা আন্ধাৰ হ'ব ধৰিছে। আৰু এতিয়া মানে ইমান বহুত লেতেৰা গৰম উঠি আছে, ভাবিছোঁ গাটো ধুই লওঁ বুলি। এতিয়া গধূলি টাইমতে গাটো ধুই ভাল লাগে। অথনি ধুলোৱে মানে, দিনটো 2-3বাৰ গা ধোৱা হৈয়ে যায় আৰু গৰমটোহে যি পৰিছে। আৰু এতিয়া দেখি পাইছে সকলো কাম কৰি মেলি জাষ্ট হৈছে আৰু এতিয়া চব্জিটো অকল বনাব আছে, মানে চব্জি বনোৱা নাই। ভাত আৰু দাইলটো বনালে, চব্জিটো বনালে মানে পিছতকৈ খাম, একদম খাবলৈ ইচ্ছা নাই, গম পাইছে গৰমত। আৰু এতিয়া বেলেগ কাম নাই, জাষ্ট গাটো ধুই লওঁ, তাৰপৰা আকৌ বাকীখিনি দিনটো কি কৰোঁ দেখাবলৈ আছে ন। দিনটো নহয়, ৰাতিটো দেই চবেই, আৰু দেখাই আছোঁ, চাই থাকিবা। ত' গাইছ, গা পা ধুই ল'লোঁ, বহুত বেয়া গৰম উঠি আছিলে, এতিয়া অকণমান শান্তি লাগিছে, গা পা ধুই ল'লোঁ। আৰু এতিয়া ভাত পানী বনালোঁ মানে চাহ অলপ খাওঁ বোলো। এতিয়া 7:30 বজাত চাহ খাব লৈছোঁ, মানে চাহ অকণমান খাব মন আছিলে, ইমান জলদি ভাত খাবলৈ মন নাযায়, আৰু গৰম যিটো ন, একেবাৰে ভাত খাবলৈকে মন নাযায়। আৰু এইফালে ৰুমটো দেখিছে নে গাইছ, একদম চেঞ্জ লাগিছে নে? এইফালে সেইডোখৰ পৰা আলনাখন আঁতৰাই দিলোঁ, আৰু এইডোখৰ টেবুলখন নি কিনে আৰু তাত থৈ দিছোঁ, মানে চেঞ্জ কৰি দিলোঁ। আৰু এতিয়া জেগাডোখৰ অলপ বহল লাগিছে, মানে ৰুমটো অলপ সৰু হয় বাকীকেইটা ৰুমতকৈ এই ৰুমটো, সেইটো কাৰণে মানে মানুহ আহিলে বহিবলৈ জেগা নহয়। ত' সেইটো কাৰণে ইয়াতে বহিব পাৰিব কোনোবা আলহী চালহী আহিলে মানে। আৰু ইয়াতে পাতি পাৰি থোৱা আছে, দেখিছে নে গাইছ? ইয়াত এতিয়া বহি আছিলোঁ, আৰু এইফালে এতিয়া ফেনখন অকণমান বন্ধ কৰি দিছোঁ, বহুত দেৰি চলি আছিলে। চব মই চাহ অলপ খালোঁ, তাৰপৰা বাকীখিনি দেখাই চ' গাইছ, এয়া ৰাতি ভাত খাবলৈ লৈছোঁ, আৰু টাইমো বহুত হৈ গ'ল। সদায় এইকেইদিনা মানে ৰাতিটো ছুটি ন, পটককৈ ৰাতিটো যায়গৈ, সেইটো কাৰণে এয়া ভাতলৈও লৈ লৈছোঁ, আলু চব্জি, তাৰপৰা নেমু অলপমান আৰু দাইল, একদম চিম্পল। আৰু ৰাতি চিম্পলকৈ আৰু কমকৈ খাব লাগে। চ' মই ভাতটো খাই লওঁ, তাৰপৰা বাকীখিনি দেখাইছোঁ, আৰু ভিডিঅ'টো শেষেই কৰিম আৰু পিছত বহুত বেছি ভাগৰ লাগিছে, আৰু গৰমটো নকবাই আৰু। চ' ভাত খাই লওঁ, তাৰপৰা দেখাইছোঁ। তেন্তে গাইজ, আজি ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰি ইয়াতে সামৰিছোঁ। লগ পাম অতি ইণ্টাৰেষ্টিং ভিডিঅ' এতিয়া ৰাতিও বহুত হৈ গ'ল, আৰু বহুত বেছি ভাগৰ লাগিছে, দিনটো ভিডিঅ' বনাই বহুত আমনিও লাগে। আৰু চ' আজি ভিডিঅ'টো ইমানেই, লগ পাম অতি ইণ্টাৰেষ্টিং ভিডিঅ' বাই বাই।